আমাৰ 1 নম্বৰ প্লেটফৰ্মত যিটো জিৰণি চৰা আছে তাতে এজনী আদিবাসী ছোৱালী ডুমনি বাগানৰ হয় আৰু এজন সন্দেহজনক এজন যুৱকৰ লগত প্ৰত্যক্ষ কৰে আমাৰ বৰপেটা ৰোডৰ নিবাসী প্ৰসেনজিৎ সাহা বুলি এজন যুৱকে আৰু তেওঁ তৎক্ষণাত আমাক খবৰ দিয়ে আৰু আমি ৰেল আৰক্ষীক জিআৰপিক খবৰ দিওঁ আৰু তাৰে পিছতে এই ছোৱালীজনীক উদ্ধাৰ কৰা হয় আৰু আমি যিমানখিনি জানিব পাৰিলোঁ যে এজন ল'ৰা এজন যুৱক আমাৰ এই ছোৱালীজনীয়ে কোৱা মতে যে আমাৰ ৰাজাঘাট নিবাসী এই এজন যুৱকে এই ছোৱালীজনীক বেংগালোৰত মানে লৈ যাব খুজিছিল মানে কামৰ প্ৰলোভনেৰে আমি এটা অনুমান কৰিব পাৰিছোঁ যে আমি সোধপোছ কৰিছোঁ যেতিয়া ছোৱালীজনীক যে ছোৱালীজনী ঘৰৰ মানুহ কোনে জ্ঞাত নহয় যে ছোৱালীজনী ক'ৰবাত কামত যাব তেতিয়া আমি আমাৰ আদিবাসী ছাত্ৰ সন্থা যিসকল আমাৰ কাৰ্যকৰ্তা আছে আমি তেওঁলোকক অৱগত কৰিলোঁ আৰু তেওঁলোকৰ এটা প্ৰতিনিধি দল ইয়াতে আহি উপস্থিত হৈছে আৰু এতিয়া তেওঁলোকে এই ছোৱালীজনীক সমজাই লৈ যাব আৰক্ষী প্ৰশাসন পৰা আৰু তেওঁলোকৰ ঘৰত মানে অভিভাৱকক সমজাই দিব আৰু আমি ক'বলৈ বিচাৰিছোঁ যে এই উক্ত যুৱকজনৰ লগত যে নাৰী সৰবৰাহকাৰী চক্ৰ এই ল'ৰা যুৱকজনৰ লগতে যুৱকজনে জড়িত আছে বুলি আমি সন্দেহ কৰি আছোঁ কাৰণ কোনো ধৰণৰ মানে পৰিয়ালৰ মানুহক অৱগত নকৰাকৈ এজনী ছোৱালীক বহিৰাজ্যলৈ কেনেকৈ কামলৈ লৈ যাব পাৰে আৰু এনেহেন ঘটনা সচৰাচৰ আমাৰ ইয়াতে বৃদ্ধি হৈ আছে কিছুদিন পূৰ্বেও আমি এই ডুমনি বাগান অঞ্চলৰ পৰা আদিবাসী ছোৱালী এনেকৈ বাহিৰলৈ কামলৈ লৈ যাবলৈ আনিছিল তেতিয়া উদ্ধাৰ কৰিছিল আমি মানে যথেষ্টভাৱে আমি উদ্বিগ্নতা হৈছোঁ যে এই ধৰণৰ ঘটনা যদি বৃদ্ধি পাই থাকে আমাৰ সমাজত এটা শান্তি সম্প্ৰীতি এইটো এটা বাধাৰ সৃষ্টি হ'ব আৰু আমি সমূহ ৰাইজক সজাগ হ'বলৈ আহ্বান জনাইছোঁ যে আমাৰ অসমত আমাৰ প্ৰত্যেকটো গাঁৱে ভূঞে এনেধৰণৰ নাৰী সৰবৰাহ চক্ৰ সক্ৰিয় হৈ আছে আমি সকলোৱে সজাগ হ'ব লাগে যুৱকজনক যেতিয়া নেকি আমাৰ কাৰ্যকৰ্তা এজনে সোধপোছ কৰি আছিল ছোৱালীজনীক তেতিয়া যুৱকজনে এইটো দেখা পাই তেওঁ লগে লগে গুচি গ'ল আৰু তেখেতৰ মোবাইল নম্বৰ আৰু ফেচবুকৰ যিটো একাউণ্ট আমি উপলব্ধ কৰিছোঁ নামটো কিবা মইনুল হক ঘৰ ৰাজাঘাট বুলি আমি জানিব পাৰিছোঁ আমি হয়তো আশাৰ নেতৃবৃন্দ ইয়াতে আছে আমি তেওঁলোকৰ দ্বাৰা অহাকালি আমি এইটো মানে আইনৰ কিবা এটা ব্যৱস্থা মানে এই যুৱকজনৰ বিৰুদ্ধে কিবা এটা গোচৰ দিয়াৰ কাৰণে আমি চেষ্টা কৰিম